Hello everyone, welcome back to my channel The Educate Villa. এতিয়া আমি ক্লাস 10 ৰ গণিত বিষয়ৰ অনুশীলনী 8.1 ৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে হেতৰ সমাধান কৰিম আৰু প্ৰশ্নটো আছে এনেকুৱা ধৰণৰ যে দিয়া আছে যে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা ইয়াত cot a আৰু 15 ৰ যেটো পূৰণফল হেটো 8 ৰ সমান দিয়া আছে আৰু ইয়াৰ পৰা আমাক কি নিৰ্ণয় কৰিব দিছে sin a আৰু sec a অনুপাত দুটা নিৰ্ণয় কৰিব লাগে এটা কথা হল যে অনুপাত নিৰ্ণয় কৰিবলৈ হলে কি লাগিব এটা সমকোণী ত্ৰিভুজ লাগিব যেহেতু ইয়াত ত্ৰিভুজটো উল্লেখ কৰা নাই গতিকে প্ৰথমে আমি এটা কি কৰিম সমকোণী ত্ৰিভুজ ধৰি লম লিখিবা কি যে ধৰা হল ABC এটা কি ত্ৰিভুজ ABC এটা সমকোণী ত্রিভুজ আৰু হেতৰ চিত্ৰ যদি ইয়াত অকাই দিও ধৰিলবা এইটো A এইটো হল B আৰু এইটো হল C যাৰ B কোণটো আমি সমকোণ বুলি ধৰিলো ঠিক আছে যে ABC এটা সমকোণী ত্ৰিভুজ যাৰ B কোণটো কি আছে সমকোণ that means angle B = কি হ'ব 90 ডিগ্ৰী আৰু এটা কোণ 90 ডিগ্ৰী হলে বাকি দুটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব এটো তোমালোকে জানা এতিয়া সব দিয়া আছে কি দিয়া আছে যে 15 cot a = 8 এটো লিখিম যে 15 cot a = 8 ইয়াৰ পৰা 15 যেটা আছে এটো cot এর লগত কি আছে মাল্টিপ্লিকেশন অর্থাৎ পূরণ আকারত আছে গতিকে এইটো যদি আমি ইয়াৰ পৰা উঠাই দিও রাইট হ্যান্ড সাইডত গলে কি হ'ব ডিভাইড অর্থাৎ 8 বাই কি হ'ব 15 এতিয়া এইটো ত্ৰিভুজ হিচাপত a কোণৰ যেটো cot অনুপাত a কোণৰ cot হেতু হ'ব কি ভূমি বাই লম্ব মানে a কোণৰ যেটো কৰ্ণ আছে সেই কৰ্ণ বাদে যেটো বাহু থাকে হেতু ক হ'ব ভূমি আৰু সন্মুখৰ বাহু যেটো আছে হেতু ক হ'ব লম্ব গতিকে cot এর ক্ষেত্ৰত আমি কি লিখিব পাৰিম ভূমি ডিভাইডেড বাই লম্ব অৰ্থাৎ AB ডিভাইডেড বাই কি হ'ব BC = 8/15 এতিয়া আগৰ ভিডিওটোত কোৱাৰ দৰে যদি চাবা যে 8/15 এটো কি হৈছে এটা ভগ্নাংশৰ বা এটা অনুপাতৰ লঘিষ্ঠ আকাৰ গতিকে AB = ডাইৰেক্ট 8 নধৰি আমি কি ধৰিম AB = 8k আৰু BC = 15k যতকে এটা কি হ'ব ধনাত্মক অখণ্ড সংখ্যা হ'ব therefore ইয়াত লিখিব পাৰিম কি যে AB = 8k আৰু BC = কি হ'ব 15k where k is an positive integer k এটা ধনাত্মক অখণ্ড সংখ্যা সবা AB আৰু BC যেটো বাহু আছিল হেতু আমি পাই গলো AB আৰু BC AB আছিল 8k আৰু BC পালো কিমান 15k এটা কিন্তু কৰ্ণটো দিয়া নাই অৰ্থাৎ কৰ্ণটো কিন্তু তাত নাই গতিকে ফাৰ্স্ট আমি কি কৰিম যে পাইথাগোৰাছৰ সূত্র প্ৰয়োগ কৰি আমি কৰ্ণটো উলিয়াম লিখিবা যে ট্ৰায়াঙ্গেল ABC ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি হেখিনি লিখিলেও হ'ব লিখিবা AC² বা ডাইৰেক্ট লিখা যে AC = যেটো কৰ্ণ হ'ব গতিকে √/ বাকি দুটা বাহু কি আছিল AB² + BC² ঠিক আছে AB কিমান পাইছো আমি 8 এটো হ'ব 8k² + BC কিমান পাইছো 15k² তাৰ ওপৰত কি আছে ৰুট আছে 8 ক স্কয়ার কৰিলে হ'ব 64 আৰু 15 ক স্কয়ার কৰিলে কিমান হ'ব 2 to 5 তাহলে 2 to 5 আৰু 64 এড কৰিলে কিমান হ'ব হেতু হ'ব 982 ইয়াত কি লিখিম যে 289k² আৰু 289 ৰ বৰ্গমূল হ'ব কিমান 17 গতিকে ইয়াৰ পৰা লিখিম আমি 17k তেনেহলে আমি কি পালো AC = 17k এইটো হ'ব 17
17k বাস আমি এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ মাপে উলিয়াই ললোঁ এতিয়া কি কৰিবা তোমাক সাইনে আৰু কি উলিয়াব দিছে sec a তেনেহলে লোৱা প্ৰথমত লোৱা sin a therefore sin a sin a মানে কি হ'ব a কোণৰ সন্মুখৰ বাহু অৰ্থাৎ লম্ব ডিভাইডেড বাই কি হ'ব কৰ্ণ এটা হ'ব bc বাই ac bc কিমান আছে 15k আৰু ac পালো কিমান 17k এতিয়া k কে ক্যান্সেল কৰিলে থাকিব কি 15 ডিভাইডেড বাই 17 sin a পালো 15 বাই 17 আৰু এটা আছে কি sec a sec হলে যাবা cos যেটো আছে cosৰ প্ৰতিক্ৰমটো হ'ব cosটো আছিল ভূমি বাই কৰ্ণ গতিকে sec হ'ব কি কৰ্ণ ডিভাইডেড বাই ভূমি অৰ্থাৎ কৰ্ণ বা a কোণৰ সন্নিহিত বাহু কৰ্ণ হল ac আৰু a কোণৰ সন্নিহিত বাহু বা ভূমি আছে কিমান a b ac পাইছো কিমান 17k আৰু ab পাইছো 8k k আর k ক্যান্সেল কৰি দিয়া এতিয়া থাকিব কিমান 17 ডিভাইডেড বাই 8 হৈ গল তেনেহলে চাবা sin a পালো কিমান 15 বাই 17 আৰু sec a পালো 17 বাই 8 তোমালোকে চাবা এনেকুৱা ধৰণৰ যি কেইটা কোশ্চেন দিয়া আছে অৰ্থাৎ এটা অনুপাত দিয়া আছে আৰু বাকি দুটা হোক তিনিটা হোক বা গোটেই কেইটা হোক মুঠ 6টা অনুপাত আছে যদি নিৰ্ণয় কৰিব লাগে তেনেহলে ফাৰ্স্ট কি কৰিবা যেটা সমকোণী ত্ৰিভুজ লবা যাৰ এটা কোণ সমকোণ থাকিব আৰু এনেকুৱা ধৰণৰ যি অনুপাতটো দিয়া আছে সেই অনুপাতৰ পৰিপ্ৰেক্ষিতত এনেকৈ দুটা বাহুৰ মাপ পাবা তাৰ পিছত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে আনটো বাহুৰ মাপ ওলাই যাব আৰু তেতিয়া আমি কি পাম তিনিটা বাহুৰ মাপ পাম আৰু তিনিটা বাহুৰ মাপটো পাই গলো মানে কি অনুপাত কেইটা আমি অতি সহজতে নিৰ্ণয় কৰিব পাৰিম